নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ একেবাৰে এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে সুখবৰ। কাৰণ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব কেইবাটাও আঁচনিৰ সুবিধাৰ লগতে যিসকল নিবনুৱা ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকক দিব চৰকাৰে 25,000 টকা। কিন্তু এই টকা কিহৰ বাবে কোনে কোনে লাভ কৰিব সবিশেষ জানিব। আৰু যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে এটা ভাল খবৰ। নতুন এখন লিষ্ট আহি গ'ল। এইখন লিষ্টত নাম থাকিলে লাভ কৰিব 10,000 টকা। লগতে যিসকল মহিলা নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। লগতে PM কিষাণ যোজনা 20 নম্বৰ কিস্তিৰ কেতিয়া দিবৰ কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ ইচ্ছা কৰা ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব 25,000 টকা। আপডেটটো চাই লওক। মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিত অনুমোদন। 25,000 টকা লাভৰ বাবে শীঘ্ৰেই কৰক আবেদন। মুকলি হ'ব পৰ্টেল। অৰ্থাৎ যিসকল নিবনুৱা ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকক চৰকাৰে দিব 25,000 টকা। মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিত নতুনকৈ অনুমোদন জনাইছে অসম কেবিনেটে। লগতে 25,000 টকা লাভৰ বাবে শীঘ্ৰেই কৰক আবেদন। অৰ্থাৎ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকেহে লাভ কৰিব। ধন লাভৰ বাবে পৰ্টেলত কৰিব লাগিব আবেদন। অৰ্থাৎ অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। শীঘ্ৰেই মুকলি হ'ব পৰ্টেল। অৰ্থাৎ যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা শিক্ষাৰ্থীয়ে লাভ কৰিব 25,000 এককালীন সাহায্য বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে আনহাতে দিব্যাংগসকলে লাভ কৰিব 40,000 টকাৰ এককালীন সাহায্য। গতিকে লাখ লাখ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা সুখবৰ। চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা শিক্ষাৰ্থীয়েহে লাভ কৰিব এই সাহায্য বুলি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিত অনুমোদন জনাইছে ইতিমধ্যে অসম চৰকাৰে তথা কেন্দ্ৰীয় চৰকাৰে। 25,000 টকা লাভৰ বাবে শীঘ্ৰেই কৰক আবেদন। যিসকল যোগ্য হ'ব তেওঁলোকে লাভ কৰিব এই টকা। লগতে ধন লাভৰ বাবে পৰ্টেলত অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। গতিকে লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে এটা সুখবৰ। শীঘ্ৰেই মুকলি হ'ব পৰ্টেল। আৰু এই পৰ্টেল মুকলি হোৱাৰ পিছতে কিন্তু যিসকলে যোগ্য হ'ব তেওঁলোকে আবেদন কৰিব পাৰিব। বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা শিক্ষাৰ্থীসকলে লাভ কৰিব 25,000 টকাৰ এককালীন সাহায্য। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। যিসকলে বিশ্ববিদ্যালয়ত পঢ়ি আছে তেওঁলোকে কিন্তু এককালীন সাহায্য পাব 25,000 টকা। লগতে যিসকলে দিব্যাংগ আছে তেওঁলোকে কিন্তু এককালীন সাহায্য ৰূপে পাব 40,000 টকা। গতিকে লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যদি আপোনাৰ ঘৰত কোনোবা ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ত পঢ়ি আছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ। অতি শীঘ্ৰেই আপোনালোকে মুখ্যমন্ত্ৰী অনুপ্ৰেৰণা আঁচনিত আবেদন কৰিব পাৰিব। আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। এই 10,000 টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। আপডেটটো এবাৰ চাই লওক। আত্মসহায়ক গোটত 10,000 টকা লাভৰ তালিকা ইতিমধ্যে চৰকাৰে প্ৰকাশ কৰিব। 9 জুনত প্ৰকাশ পাব তালিকা। আৰু এই তালিকাত যিসকলৰ নাম আছে অৰ্থাৎ 9 জুনত তালিকা প্ৰকাশ কৰিব। যাৰ যাৰ নাম আছে তেওঁলোকে লাভ কৰিব 10,000 টকা। আত্মসহায়ক গোটত 10,000 টকা লাভৰ নতুনকৈ তালিকা প্ৰকাশ কৰিব। 9 জুনত প্ৰকাশ পাব নতুনকৈ লিষ্ট। আৰু এই লিষ্টখনত যাৰ যাৰ নাম থাকিব তেওঁলোকেহে লাভ কৰিব। শীঘ্ৰেই লাখ লাখ মহিলাই লাভ কৰিব 10,000 টকা। অৰ্থাৎ যিসকলে যোগ্য হ'ব। লগতে তালিকাভুক্ত প্ৰতিগৰাকী মহিলাই লাভ কৰিব প্ৰথম কিস্তি 10,000 টকা বুলি ঘোষণা কৰিছে। লগতে অহা 9 তাৰিখে প্ৰকাশ পাব ধন লাভৰ নতুনকৈ তালিকা বা নতুনকৈ লিষ্ট। সমষ্টিয়ে প্ৰতিগৰাকী মহিলাক দিয়া হ'ব এই 10,000 টকা। অৰ্থাৎ যিসকলে যোগ্য হ'ব। আৰু ইয়াৰ বাবে 1450 কোটি টকাৰ অনুমোদন ইতিমধ্যে অসম কেবিনেটে অনুমোদন জনাইছে। আৰু আত্মসহায়ক গোটৰ 10,000 টকা লাভৰ নতুনকৈ তালিকা প্ৰকাশ কৰিব অহা 9 জুনত। অৰ্থাৎ 9 জুনত লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী দিন। অৰ্থাৎ এই 9 তাৰিখতে লাখ লাখ মহিলাই লাভ কৰিব 10,000 টকাৰ নতুন এখন লিষ্ট। শীঘ্ৰেই লাখ লাখ মহিলাৰ বেংকত সোমাব 10,000 টকা। গতিকে আপুনি যদি আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেনেহ'লে আপোনালোকে আৰু কোনো ধৰণৰ চিন্তা কৰিব নালাগে। বহু দিন মূৰত চৰকাৰে নতুন এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে 9 জুন তাৰিখে নতুনকৈ এখন লিষ্ট প্ৰকাশ কৰিব। আৰু সেই লিষ্টখনত যিসকল মহিলাৰ নাম অন্তৰ্ভুক্ত থাকিব তেওঁলোকেহে প্ৰথম কিস্তি ৰূপে লাভ কৰিব 10,000 টকা। গতিকে যদি আপুনি এগৰাকী আত্মসহায়ক গোটৰ সদস্য হয় তেনেহ'লে এই ভিডিঅ'টো সকলো আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব। যাতে এই ভিডিঅ'টো চাই সকলোৱে জানিব পাৰে আত্মসহায়ক গোটৰ 10,000 টকা কেতিয়া দিব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ড থাকিলে শেষ হ'ব। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ বৃহৎ মন্তব্য আগবঢ়াইছে। নতুন এটা আপডেট আহিছে। আপডেটটো চাই লওক। কুইণ্টেলে আহিছে ৰেচনৰ চাউল। 20 জুনৰ আগতে সংগ্ৰহ কৰক 105 কেজিকৈ চাউল। কোনে কোনে 105 কেজি পাব চাই লওক। আহিছে কুইণ্টেলে চাউল। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা সুখবৰ। বেছিকৈ চাউল আহিছে বুলিয়ে ৰেচনৰ দোকানীয়ে অনিয়ম কৰিলে হ'ব জেল। গতিকে ৰেচন কাৰ্ড থাকিলে সুখবৰ। এতিয়া এই নম্বৰত অভিযোগ দিয়ক। অৰ্থাৎ চৰকাৰে হেল্পলাইন নম্বৰ দুটাকৈ মুকলি কৰিছে। নোট কৰক 1967। আৰু এই বিশেষ নম্বৰত কিন্তু আপোনালোকে যোগাযোগ কৰি যদি অভিযোগ দিব লাগে দিব পাৰিব। যদি কিবা কাৰণত নম্বৰ বিজয় দেখায় তেনেহ'লে আপোনালোকে মেছেজো দিব পাৰিব এই বিশেষ নম্বৰত। বেছিকৈ চাউল আহিছে বুলি অনিয়ম কৰিব নোৱাৰিব এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক ৰেচনৰ দোকানীয়ে।
এটা অভিযোগৰ পাছতে জেল পৰ্যন্ত যাব লাগিব ৰেচনৰ দোকানী বুলি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। লগতে 1967 এই বিশেষ নম্বৰত কিন্তু আপোনালোকে অভিযোগ দিব পাৰিব। অৰ্থাৎ 1800345361 নম্বৰতো কল কৰক আৰু যিকোনো অভিযোগৰ বাবে আপোনালোকে শেহতীয়াকৈ সেই নম্বৰৰ সৈতে যোগাযোগ কৰক। ৰেচনৰ চাউল দিয়াত অনিয়ম কৰিছে নেকি বা 196ত যদি অভিযোগ দিব পৰা নাই তেনেহ'লে আৰু এটা নম্বৰ আছে, সেই নম্বৰত আপোনালোকে যোগাযোগ কৰিব। এই মাহতে লাভ কৰিব 20 জুনৰ তাৰিখৰ আগতে 105 কেজিকৈ চাউল, অৰ্থাৎ যিসকল যোগ্য পৰিয়াল হয় 3 মাহৰ চাউল একেলগে লাভ কৰিব জনতাই বুলি ঘোষণা কৰিছে। লগতে চাউল নাপালে বা কমকৈ দিব বিচাৰিলে আপোনালোকে অভিযোগ দিব পাৰিব। আৰু অভিযোগৰ বাবে চৰকাৰে মুকলি কৰিছে দুটাকৈ হেল্পলাইন নম্বৰ আৰু এই বিশেষ হেল্পলাইন নম্বৰৰ সৈতে যোগাযোগ কৰি আপোনালোকে অভিযোগ দিব পাৰিব। অন্তোদয় অন্ন যোজনাৰ অধীনত 105 কিলোগ্ৰামকৈ চাউল পাব হিতাধিকাৰীসকলে, অৰ্থাৎ 3 মাহৰ চাউল একেলগে লাভ কৰিব। নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য হ'ব এতিয়াৰে পৰা। এটা অভিযোগৰ পাছতে জেল পৰ্যন্ত যাব লাগিব ৰেচনৰ দোকানী। গতিকে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যদিহে আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে এইটো অৰ্থাৎ 20 জুন তাৰিখৰ আগতে 3 মাহৰ ৰেচনৰ চাউল একেলগে লাভ কৰিব। অৰ্থাৎ যদি অন্তোদয় অন্ন যোজনাৰ অধীনত যদি আপোনালোকে চাউলসমূহ পাই আহিছিলে পূৰ্বতে তেনেহ'লে আপোনালোকে 105 কেজিকৈ পাব। আৰু লগতে যদি আপোনালোকে পূৰ্বতে ৰেচনৰ কাৰ্ডৰ জৰিয়তে 15 কেজিকৈ চাউল পাইছিল, অৰ্থাৎ ৰেচন কাৰ্ডত 3জন সদস্যৰ নাম আছে, তেনেহ'লে আপোনালোকে এই মাহত অৰ্থাৎ 20 জুন তাৰিখৰ আগতে আপোনালোকে 45 কেজিকৈ চাউল লাভ কৰিব, অৰ্থাৎ 3 মাহৰ চাউল একেলগে লাভ কৰিব। গতিকে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ অৰুণোদয় আঁচনিক লৈ। বন্ধুসকল, অৰুণোদয় আঁচনিৰ নতুনকৈ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। ক'ত কৰিব আপডেটটো এবাৰ চাই লওক। অৰুণোদয় আঁচনি নোপোৱা বা নাম কৰ্তন হোৱা মহিলাসকলৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰা হ'ব 37 লাখ হিতাধিকাৰীক। গতিকে শীঘ্ৰেই কৰক ইয়াৰ বাবে আবেদন। লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। অৰুণোদয় আঁচনি নোপোৱা বা নাম কৰ্তন হোৱা মহিলাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰা হ'ব 37 লাখ হিতাধিকাৰীসকলক, অৰ্থাৎ নতুনকৈ। তাৰ বাবে শীঘ্ৰেই কৰক আবেদন। অৰ্থাৎ লাখ লাখ পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো মহিলা নাথাকিব এতিয়াৰে পৰা ৰাজ্যত। গতিকে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব। কোনো যোগ্য হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ পৰা বাদ নপৰিব এতিয়াৰে পৰা। চৰকাৰে বৃহৎ ঘোষণা কৰিছে। ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰক লৈও ডাঙৰ ঘোষণা কৰিলে। 700 টকাতে এতিয়াৰে পৰা লাভ কৰিব গেছ চিলিণ্ডাৰ। ল'বলৈ সাজু হওক হিতাধিকাৰীসকলে। ৰেচন কাৰ্ড থাকিলে এই বিশেষ আঁচনিকেইটাৰ সুবিধা লাভ কৰিব পাৰিব। প্ৰতিটো চিলিণ্ডাৰত কমিব 300 টকাকৈ বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসী ৰাইজৰ বাবে। গতিকে যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে এতিয়াৰে পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে। নতুনকৈ যদিহে আপোনালোকৰ নামসমূহ কৰ্তন কৰিছে বা আপোনালোকে পূৰ্বৰ পৰা পাই আহিছিলে বা নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে চিন্তা কৰিব নালাগে। তাৰ বাবে শীঘ্ৰেই কৰক আবেদন। গাঁও পঞ্চায়তৰ যোগেদি অথবা ৱাৰ্ড মেম্বাৰৰ যোগেদি নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰক। আৰু অসমত কোনো মহিলাই যাতে অৰুণোদয় আঁচনিৰ পৰা বাদ নপৰে তাৰ বাবে চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে প্ৰতিগৰাকী মহিলাকে নতুনকৈ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। অৰ্থাৎ নতুনকৈ 37 লাখ মহিলাক অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব। গতিকে বন্ধুসকল, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে আৰু কিবা কাৰণত যদি অৰুণোদয় আঁচনি এতিয়ালৈকে পোৱা নাই বা অন্তৰ্ভুক্ত হৈছিলে, কিবা কাৰণত যদি আপোনালোকৰ নামসমূহ কৰ্তন কৰিছে তেনেহ'লে অতি শীঘ্ৰেই পুনৰ আপোনালোকে আবেদন কৰক আৰু অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত হওক আৰু প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ ডিবিটিৰ মাধ্যমত লাভ কৰক। গতিকে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ বন্ধুসকল। PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তিখন কিস্তি দিবৰ কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব। নতুন কেইবাটাও আপডেট আহিছে PM কিষাণ যোজনাক লৈ। গতিকে পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, ইয়াতে চাওক, দেশৰ কৃষকসকল সাজু হওক। জুন মাহতে পাব PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তিৰ ধন। দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ। শীঘ্ৰেই কৃষকৰ একাউণ্টত সোমাব 20 নম্বৰ কিস্তিখন 2000 টকা। চৰকাৰে দেশৰ কৃষকসকললৈ আগবঢ়াব এই বিশেষ ধন বুলি ঘোষণা কৰিছে। লগতে জুন মাহতে দেশৰ কৃষকসকলৰ বাবে চৰকাৰে মুকলি কৰিব PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন। দেশৰ প্ৰকৃত কৃষককহে প্ৰদান কৰা হ'ব PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন। হিতাধিকাৰীসকলে কৰিব লাগিব এটা বিশেষ কাম, অৰ্থাৎ EKYC আপডেট। যিসকল কৃষক EKYC আপডেট কৰিব তেওঁলোকেহে লাভ কৰিব। PM কিষাণ যোজনাৰ চৰকাৰী ৱেবছাইটত গৈ EKYCসমূহ কৰিব পাৰিব। লগতে কৃষকৰ বাবে চৰকাৰে মুকলি কৰিছে অফিচিয়েল ৱেবছাইট pmkisan.government.in। কৃষকৰ বাধ্যতামূলক নথিপত্ৰ আপলোড দি পঞ্জীয়ন নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব বুলি ঘোষণা কৰিছে। লগতে কেপচা কোড সন্নিৱিষ্ট কৰি সম্পূৰ্ণ কৰক EKYCৰ কাম। আৰু যিসকল কৃষকে EKYC কৰিব তেওঁলোকেহে লাভ কৰিব। মোবাইলতে পৰীক্ষা কৰক আপোনাৰ নাম আছেনে নাই হিতাধিকাৰীসকলৰ তালিকাত।
অৰ্থাৎ নতুন এখন লিষ্ট প্ৰকাশ কৰিছে। 4টা প্ৰক্ৰিয়াৰ মাজেৰে পৰীক্ষা কৰিব পাৰিব আপোনাৰ নাম আছে নে নাই। www.pmkisan.government.in অফিচিয়েল ৱেবছাইটত তাতে আপোনালোকে অফিচিয়েল ৱেবছাইট চাৰ্চ কৰিব আৰু চাৰ্চ কৰাৰ পিছতে ক্লিক কৰিব লাগিব হিতাধিকাৰীসকলৰ তালিকা অপশ্যনত, অৰ্থাৎ নতুন বেনিফিচিয়াৰী লিষ্ট। আৰু বেনিফিচিয়াৰী লিষ্টৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকে গৈ ৰাজ্য, জিলা, উপজিলা, ব্লক, গাঁৱৰ নাম সন্নিৱিষ্ট কৰিব। আৰু এই বিশেষ অপশ্যনকেইটা আপোনালোকে যেতিয়া চিলেক্ট কৰিব তাৰে তলত দেখিবলৈ পোৱা যাব যে ছাবমিট অপশ্যন। আৰু যেতিয়া আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব লগালগ কিন্তু আপোনালোকৰ সন্মুখত নিজৰ বেনিফিচিয়াৰী ষ্টেটাছখিনি ওলাই আহিব, অৰ্থাৎ আপুনি আপোনালোকৰ নামসমূহ আছেনে নাই PMKCN লিষ্টখনত। যদি এই লিষ্টখনত আপোনালোকৰ নাম আছে তেনেহ'লে গম পাব যে আহিবলগীয়া 20 নম্বৰ কিস্তিধন 2000কৈ টকা লাভ কৰিব। আৰু যদি কিবা কাৰণত এই বিশেষ পেজখনত আপোনালোকৰ নাম নাথাকে তেনেহ'লে তললৈ স্ক্ৰল ডাউন কৰি নেক্সট অপশ্যন কৰিব অথবা 2 আহিব 3 এনেকৈ চাই ল'ব আপোনালোকৰ নাম অনুযায়ী। যদি থাকে তেনেহ'লে লাভ কৰিব 20 নম্বৰ কিস্তিধন। গতিকে PMKCN এজনক লৈ এইটো ডাঙৰ আপডেট আছিলে। গতিকে যদি PMKCN এজনক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব। আৰু যদি এই ভিডিঅ'টো আপোনালোকে সকলো মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলো জনাত উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।